অঁ হেল্ল' জান অঁ কি কৰিছা কি কৈছা হা মইতো কোৱাই নাছিলোঁ কি অকণমান কথাতে বেকআপ দিব লাগে নেকি আজি মই মৰি সময়ত একো থাকি আজি 15 আগষ্ট আজিৰ দিনত আমাৰ দেশখন স্বাধীন হৈছিলে আজি চব মানুহ ফূৰ্তিত আছে অলপ যাওঁ ওলাই পিনি কি কৰিছ ইয়াত মোক গাৰ্লফ্ৰেণ্ডে মোক বেকআপ দি দিলে তাৰপৰা মই এয়া লগাই আজি 15 আগষ্ট গম নাপাওঁ নেকি হা আজি মৰা দিন নহয় আজি ফূৰ্তি কৰা দিনহে আজি ফুৰি কৰা দিনি অঁ কালি মই বিবাদ আজি নহয় ন বা ইমান ডাঙৰ গছত ফাঁচি লগাইছ তই ধুত তই পাগল হৈছ নি গছটোৱে মৰি যাব এই দেখিছোন ডাল দাম আছে এইটো তই নমৰ নহয় হা কচু গছত ল'ব লাগিব মই ইয়াৰ পৰা পৰি যাম বুলি ভাবিলোঁ তাত লগাম বুলি নহ'লেগে ন মৰিবলৈ ইমান ষ্টাইলত আহে নি মানুহ নহয় কিনিছোঁ কেলে আকৌ যা এতিয়া যদি মই ধুনীয়া হৈ যাওঁ তাতটো পাম সেইটোকে আকৌ মই ভাবিছিলোঁ তই যদি ভাল জেগা নাপাওঁ তেতিয়া নাই মই ফেচলা কৰি ল'লোঁ মোক বেকআপ দি দিলে তাইও নাই মই মৰিমেই আজি মই গাৰ্লফ্ৰেণ্ডে মোক এৰি দিলে মোক এই তহঁতি পৰো যে আৰু গম পাৱ নাই নাই মোক এৰি থৈ গুচি গ'ল শুন কথা এটা শুনচোন চা আগতে আমাৰ যিসকল পূৰ্বপুৰুষ আছিলে নাই তেওঁলোকে কিমান কষ্ট কৰিলে সেইকাৰণে আমি স্বাধীনতা পালোঁ আজি হাতত পতাকা লৈ ঘূৰিবলৈ পাৰিছোঁ আৰু আজিকালি ল'ৰাবোৰ কি এইবিলাক তাই মোক বেকআপ কেলে দিব বেকআপ দিলে তাই শুন যদি আমাৰ দেশখন স্বাধীনে নহ'ল হয় সেইটোক তাই বেকআপ দিব পাৰিলে হয় তাই কাৰোবাক ঝাৰু মাৰি থাকিলে ব্ৰিটিছৰ ঘৰত গম পোৱা নাই মালি বনি গ'ল ন অঁ আৰু আমি ৰাস্তাত যে তিনিটা বজাত চিৰিবলগীয়া হ'ল সেইটো কাৰণে আজি ফূৰ্তি দিন বৈ অলপ ফুৰি মেলি আহোঁ কালি মই মই 5 টকা এটা কিন্তু মই বাকচত ভৰাই দিছোঁ সেইটো কথা পাহৰিয়ে থাকিলোঁ লৈ আনিবি 5 টকাটো খাই ল'ব লাগিব ন 5 টকাটো খাই ল আৰু মৰিবলৈ পইচাবোৰ কি হ'ব ন অঁ 5 টকা খাই ল'ব বৈ ফূৰ্তি কৰোঁগৈ বৈ ঐ কথা এটা গম পোৱা নাই আমাৰ দেশখন কেতিয়া স্বাধীন হৈছিলে কম 1947 চনৰ 15 আগষ্ট অঁ আৰু আমাৰ সংবিধানখন কেতিয়া লিখিছিলে ইমানটো জনালে মই IPS হ'লো তেতিয়াহ'লে মনত পেলাওঁচোন মনত পৰে 1950 চনৰ 26 জানুৱাৰী তই ইমানবোৰ কথা জান মৰিবলৈ কেলৈ গৈছ কি কবি তাই মোক একদম বেকআপ দিলে ৰাস্তাত যেনেকৈ আমাৰ পৰি থাকে তেনেকৈ সেইবোৰ কথা বাদ দিছোঁ আমাৰ মহান মহাত্মাসকলে নিজৰ প্ৰাণ আহুতি দি আমাৰ দেশখন স্বাধীন কৰিলে সেইটো কাৰণে আমি আজি ঘূৰিবলৈ পাৰিছোঁ ন নহ'লেতো আমি আজি ৰাস্তাত থিয় থাকিবলগীয়া হ'ল হয় আৰু ব্ৰিটিছৰ লাট ঝাৰু খাবলগীয়া হ'লে কিছুমান মানুহে যেনেকৈ আমিবিলাকেই ধৰ হয় বহুত কষ্ট হৈছিল ন আমাৰ কাম কৰিব তোৰ যে ধুনীয়া কথা কৈ আছ সেইজনী ব্ৰিটিছক ঝাৰু মাৰি থাকিলে ঝাৰু সেইটো হয় থাকিলে হয় তাই ঘৰ অৱস্থা নাই নহয় কিন্তু অৱস্থা নাই একদম পকাই ঘৰ ঘৰটো কি একেবাৰে অৱস্থা নাই একদম অৱস্থা নাই একদম পকা ঘৰ একদম ধুনীয়া নাই নহয় BMW 2-3খন আছে তিজোৰিত আছে চব সোণ থাকে চব সোণেই এডোখৰ তোক ঠগি দিলে তো ঠগি দিলে মোক সেইটো কাৰণে মই দুখ লাগিছে কথা এটা শুনি মনে মন দিলে নাম্বাৰটো লাগে কেনেকুৱা লগৰ এইখন তোৰ নিচিনা মানে এইবোৰ ধৰিব নালাগে মোকে দেচোন তই মোকে দে এইখন এনেই ধৰি আছ দে এখন ভাল মানুহ ল'ব লাগে তই কি লগৰ ঘৰৰ কথা তই মৰিবলৈ গৈছিলি ন আৰু তই কালি মৰিবলৈ আছে এইখন নাই নমৰো এতিয়া থাকিম মই আকৌ একদম হেৰি কি বুলি কয় একদম
দুখীয়া ঘৰৰ ভাল ধনী গাড়ী চাড়ী থকা মানুহ হ'ব ছোৱালীজনী দুখীয়া ঘৰৰ গাড়ী চাড়ী থকা তামাম লোভীয়া ল'ৰা দেই কেলে লোভীয়া ল'ৰা এই ঘড়ীটো তোৰ নাজানে কোনে এজনী তাহে দিয়া তাহে দিছোঁ মোৰ ঘড়ীটো এইটো সোণৰ ঘড়ী দে না মোকে দি চাব পাৰে তেনেকৈ নকৰিবি আকৌ এইটো কিমান মই এইটো বিকিলে পইচা পাম নাই তাই এৰিলেতো এৰিলে আৰু কিবা কিবি দিছিলে নহয় কি বুলি কয় এটা নতুন ল'ৰা এটা দিছে নে এটা ধৰি আছে বৈ বৈ আজি তাক ধৰিম দেই নতুন ল'ৰা পালে ভালহে লাগে ন আমি ধৰি দিম লাগে আৰু দম দিম দেই ধুনীয়া এই কি কৰিছ আমাৰ ক'ৰবাত কাজিয়া লাগিলে কাম দিবগৈ দাদা নমস্কাৰ আমাৰ নামটো চবেই চিনি পায় আৰু মুনু ঘৰ মানে ঘৰে ঘৰে আৰু আছে আৰু মানে ল'ৰাটো ধুনীয়া পকা ঘৰ নহয় তাৰমানে গাড়ী মটৰ আছে নাই তুমি ক'ৰ পৰা গাড়ীগাঁও পাইছা গাড়ীগাঁও সঁচা কৈছা হেৰি বাকী তুমি ইয়াত কি কৰি আছা ফুৰিব আহিলোঁ ছোৱালী চাব ভয়ংকৰ বস্তু এইটো দেই ইমান ডাঙৰকে লাহেকে চিঞৰিলো আমি মানুহটো বহুত ডাঙৰ আপুনি কিমান খায় 2 কেজি ওপৰত 2 কেজি ওপৰত 2 কেজি ওপৰত খোৱা তুমি হেৰি বাকী তুমি ছোৱালী পালা না তুমি ছোৱালী নোপোৱা কেলৈ কোৱাচোন তোমাৰ চাইজৰ ছোৱালী আমাৰ অসমত নাই হেৰি তুমি চেণ্ডেল ক'ৰ পৰা আনা অনলাইন বুকিং কৰা তেতিয়াহ'লে ছোৱালীজনী বুকিং কৰা ফ্লিপকাৰ্টত দি যাব তোমাৰ ডাঙৰ বাকচত পেলাই যাব মই পেলাইছিলোঁ তেনেকৈ আমাৰ ঘৰত টিভি এটা পেলাইছিলোঁ তেনেকৈ ইমান ডাঙৰ বাকচ দিছোঁ এইটো কি কয় এইটো নাজানো ন জেগাতে মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ তুমিও তেনেকৈ অৰ্ডাৰ দি দিবা নহ'লে তুমি পোৱাটো সম্ভৱ হ'ব তুমি নোপোৱা তুমি তেনেকৈ নোপোৱা বিচাৰি কি লাভ নাই ব'লা এটা কাম কৰোঁ আমি আগৰ পৰা ফুৰি আনিব হ'ব তুমি অলপ ভালকৈ কথা পাতিবা মই বুকুখন এনেই অকণমানি আকৌ পৰিছিলে ক'ত তুমি কি কৰা এইবোৰ হৈ যাব চান আমাৰ লগত থকা মই ইমানটো পাইছোঁ মাতটো শুনিয়ে যে মানে মোৰ একদম দিল হিলি গৈছে বুকু হিলি গৈছে দিল্লীৰ কথা পাতিছে বাকী তুমি কি কৰা তুমি কাম কি কৰা মই চব বাকীয়ে কৰা মানে বাকী কৈছা তুমি সবাই একো নাপাবা তুমি অঞ্জিত চাকৰি কৰা অঞ্জিত চাকৰি টকা পইচা দি আছে হ'ব দিয়া তুমি হেৰি কয় কিবা কিবি কিনাৰ কথা নাজানো যদি আছে কিনিবানে কোৱা ন হেৰি ছোৱালীজনী মোৰ সেইখন তাতে আছে পইচা অমিতা কৈছে দেখাই নাই নাই দেখা নাই আমি দেখি নাপাওঁ তুমি তো ডাইৰেক্ট দেখি পাই যাব এই না নকৰিবা বেয়া কথা